কল ফুলখিনি ভাজিবলৈ মিঠাতেল দিলোঁ আৰু পিঁয়াজ দিলোঁ দেই। এইটো মানে আঠিয়া কলৰ ফুল হয়, কলফুলটো। আৰু আঠিয়া কলৰ ফুলটোহে ভাল লাগে। বাকী মালভোগ কলৰ ফুল হওক, জাহাজী কলৰ ফুল হওক, কলফুল সেইবোৰ খাই পেলাই ভাল নালাগে। এইটো আৰু ভাল লাগে। আৰু এইটো চব সময়ত পোৱা নাযায়ও, আৰু পোৱা গ'লেও এটা দামে 100 টকা লয় আঠিয়া কলৰ ফুল, কলফুল। আৰু ইয়াতে মই আদা নহৰুৰ পেষ্ট দিলোঁ, অকণমান শুকান জলকীয়াৰ গুড়ি দিলোঁ, হালধিৰ গুড়ি দিলোঁ, নিমখ দিলোঁ, দি পেলাই এইখিনি ভাজি ল'লোঁ মছলাখিনি। এতিয়া মই ইয়াতে কলফুলখিনি দি আছোঁ। এয়া চাওক, মই ভাজিখিনি বহাই দিলোঁ। তাৰপিছত এইখিনি মজি অহালৈকে পিছত আৰু কেইটামান ৰঙালাও কোমল কোমল পাত আছে, তো সেইখিনি ইয়াতে মই দিম। এতিয়া নিদিওঁ, অলপ দেৰিকৈ দিম। চাই থাককচোন বাৰু কেনেকৈ বনাওঁ। এয়া চাওক, কলফুলটো দেখিবলৈ এনেকুৱা হ'ল। আৰু ইয়াতে অকণমান মই ৰঙালাওৰ পাত, কোমল কোমল পাত অকণমান মিক্স দিলোঁ। ইয়াতে এটা বিলাহীও দিব লাগিছিলে, কিন্তু আমাৰ ঘৰত অনা বিলাহী নাই, সেয়েহে মই দিব নোৱাৰিলোঁ। কিন্তু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে এটা বিলাহী কাটি পেলাইও দিব পাৰে। চাই থাককচোন ভাজিখিনি লাষ্টলৈ কেনেকুৱা হ'ব দেখিবলৈ। এয়া চাওকচোন, ভাজিখিনি দেখিবলৈ বহুতেই ধুনীয়া হৈছে। আৰু এতিয়ালৈকে হোৱা নাই, আৰু অলপমান হ'ব। এইখিনি মজি যাবলৈ আছে, ধুনীয়াকৈ মজি গৈ পেলাই ধুনীয়া হ'ব পাতে। এয়া মই শাক পাত অকণমান দিছিলোঁ নহয়, এনেকুৱা হ'ল। আৰু বিলাহী এটা দিলে তাৰ টেষ্ট হ'ব। বিলাহীটো নাই আজি আমাৰ ঘৰত অনা। আৰু এইটো চাওক, ফাইনেলি মোৰ কলফুল ভাজিখিনি হৈ আহিলেই প্ৰায়। এয়া চাওক কি ধুনীয়া হৈছে, একেবাৰে শাকখিনি একেবাৰে ধুনীয়াকৈ মজি গৈছে, কলফুলটো ধুনীয়াকৈ মজি গৈছে, ইমান ধুনীয়া হৈছে দেখিবলৈ। ইয়াতে আৰু ৰন্ধা বঢ়া আছে বাৰু। আৰু আজি প্ৰথমতে মই এইখিনি ৰান্ধি পেলাই দেখালোঁ। আৰু কলফুলৰ ভাজিখন এনেকৈ ভাজিলোঁ মই আজি। এনেকৈ ভাজি খাই পেলাই বহুতে